নমস্কাৰ আজিৰ ভিডিঅ'ত চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগোগিৰ কনসেপ্ট অফ গ্ৰোথ এণ্ড ডেভেলপমেন্টৰ কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈ অহা হৈছে 2011 চনৰ পৰা 2024 চনলৈ সিটেট এক্সামত অহা কুৱেশ্যনসমূহ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হিতানত আলোচনা কৰা হ'ব যদি আপোনালোকে মোৰ দ্বাৰা প্ৰস্তুত কৰা চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগোগিৰ কনসেপ্ট অফ গ্ৰোথ এণ্ড ডেভেলপমেন্টৰ ভিডিঅ'টি চোৱা নাই তেন্তে এই ভিডিঅ'টি চোৱাৰ আগত আগৰ ভিডিঅ'টি চাবলৈ অনুৰোধ জনালো যাতে আপোনালোকৰ কনসেপ্টসমূহ ক্লিয়াৰ হয় তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কুৱেশ্যনটো লৈছো এই কুৱেশ্যনটো সিটেট এক্সাম 2024 ত আহিছিল কুৱেশ্যনটো হৈছে growth in height and weight of children is an example of options are change in cognitive domain quantitative domain qualitative domain change in affective domain শিশুৰ উচ্চতা আৰু ওজন বৃদ্ধিৰ উদাহৰণ হ'ল সংজ্ঞাত্মক বা বৌদ্ধিক দিশৰ পৰিৱৰ্তন পৰিমাণগত পৰিৱৰ্তন গুণগত পৰিৱৰ্তন আবেগিক পৰিৱৰ্তন The correct answer is option B, that is quantitative change অর্থাৎ পরিমাণগত পরিবর্তন আমি growth and development আগৰ ভিডিঅত আলোচনা কৰিছিলো যে growth is an quantitative change in an individual such as increases in physical size, weight or height অর্থাৎ বৃদ্ধি হল এজন ব্যক্তিৰ পৰিমাণগত পৰিবৰ্তন যেনে শৰীৰৰ আকাৰ ওজন বা উচ্চতা বৃদ্ধি হোৱা হে এই কুৱেশ্যনটোৰ শুদ্ধ অপচনটো হৈছে Option B. Growth in height and weight of children is an example of quantitative change. শিশুৰ উচ্চতা আৰু ওজন বৃদ্ধিৰ উদাহৰণ হ'ল পৰিমাণগত পৰিৱৰ্তন। আমি পিছৰ কুৱেশ্যনলৈ আহিছো। নেক্সট কুৱেশ্যনটো 2024 চনৰ সিটেট পেপাৰৰ পৰা লোৱা হৈছে। Heredity totally determines an individual. Number 1 sex, number 2 gender, number 3 academic success, number 4 learning style. অৰ্থাৎ জিনীয় কাৰক বা বংশগতিয়ে এজন ব্যক্তিৰ সম্পূৰ্ণৰূপে নিৰ্ধাৰণ কৰে। Number 1 sex, number 2 lingo, number 3 শৈক্ষিক সফলতা, number 4 শিক্ষণ শৈলী অপচন কেইটা চাই লৈছো অপচন A 2 3 and 4 correct, option B 1 correct, option C 2 correct, option D 1 3 and 4 correct. The correct answer is option B 6. Heredity totally determines an individual's sex. এতিয়া জানো আহক হেৰিডিটি অৰ্থাৎ বংশগতি কি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ অৰ্থাৎ পিতৃ-মাতৃৰ পৰা তেওঁলোকৰ সন্তানলৈ জিনৰ জৰিয়তে জিনীয় বৈশিষ্ট্যসমূহ প্ৰবাহিত হোৱাকে বংশগতি বুলি কোৱা হয় বংশগতিয়ে শাৰীৰিক আৰু আচৰণগত বৈশিষ্ট্যসমূহ কেনেকৈ এটা প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মলৈ প্ৰবাহিত হয় তাক সামৰি লয় প্ৰতিগৰাকী ব্যক্তিৰ শৰীৰত 23 জোৰ ক্ৰমজম থাকে যিয়ে বংশগতিৰ বাহক হিচাপে কাম কৰে ইয়াৰে এজোৰ হ'ল যৌন ক্ৰমজম পুৰুষৰ ক্ষেত্ৰত এই যৌন ক্ৰমজমজোৰ XY আৰু মহিলাৰ ক্ষেত্ৰত XX হয় নিষেচনৰ সময়ত প্ৰতিজন শিশুৱে মাতৃৰ পৰা X ক্ৰমজম লাভ কৰে যদি পিতৃৰ পৰা শিশুটোৱে X ক্ৰমজম লাভ কৰে তেন্তে শিশুটি ছোৱালী হ'ব কিন্তু যদি হে শিশুটোৱে নিষেচনৰ সময়ত পিতৃৰ পৰা Y ক্ৰমজম লাভ কৰে তেন্তে শিশুটিৰ দেহত যৌন ক্ৰমজম XY হয় তেতিয়া শিশুটি ল'ৰা হয় গতিকে দেখা যায় যে যৌন ক্ৰমজম শিশুটিয়ে পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে আনহাতে জেন্ডাৰ অৰ্থাৎ লিংগ হৈছে জৈৱিক মানসিক আৰু সামাজিক কাৰকৰ জটিল আন্তঃক্ৰিয়া জিনীয় কাৰক অৰ্থাৎ বংশগতি অৰ্থাৎ হেৰিডিটিয়ে লিংগৰ জৈৱিক দিশসমূহক প্ৰভাৱিত কৰিলেও লিংগ পৰিচয় আৰু ভূমিকাসমূহ সোচিয়েলাইজেশ্যন অৰ্থাৎ সামাজিকীকৰণ কালচাৰ অৰ্থাৎ সংস্কৃতি আৰু ইন্ডিভিজুৱেল এক্সপেৰিয়েন্স অৰ্থাৎ ব্যক্তিগত অভিজ্ঞতাকে ধৰি একাধিক কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় হে শুদ্ধ উত্তৰটো হ'ব অপচন বি দ্যাট ইজ 6 নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো এই কুৱেশ্যনটো 2024 চনৰ সিটেট পেপাৰৰ পৰা লোৱা হৈছে Which of the following statement about development is correct? Option A different aspects of development are independent of each other. Option B development is a discontinuous process. Option C development occurs in a spiral manner, not linear. Option D development proceeds from specific to general. বিকাশ সম্পৰ্কে তলৰ উক্তিসমূহৰ কোনটো শুদ্ধ বিকাশৰ বিভিন্ন দিশ ইটোৱে হিটোৰ পৰা স্বাধীন অপচন বি বিকাশ হৈছে অবিৰত প্ৰক্ৰিয়া অপচন সি বিকাশ ৰৈখিক নহয় সৰ্পিল পদ্ধতিৰে হয় অপচন ডি বিকাশ নিৰ্দিষ্টৰ পৰা সাধাৰণলৈ আগবাঢ়ি যায় The correct answer is option C, that is development occurs in a spiral manner, not linear. বিকাশক ব্যক্তিৰ শাৰীৰিক মানসিক আৰু আবেগিক অৱস্থাৰ বৃদ্ধি বুলি ক'ব পাৰি
গতিকে ডেভেলপমেন্ট কান্ট বি লিনিয়াৰ অপশন এৰ উক্তিটো একেবাৰে অশুদ্ধ কিয়নো আমি ইতিমধ্যে জানি আহিছো যে ডেভেলপমেন্ট ইজ আ কন্টিনিউয়াছ প্ৰসেস ইট ক্যান বি ডেসক্ৰাইবড as the growth in physical mental and emotional state of an individual development involves continuous interactions between various factors including biological cognitive social as well as environmental influences অৰ্থাৎ বিকাশ হৈছে এক অবিৰত প্ৰক্ৰিয়া ইয়াক ব্যক্তি এজনৰ শাৰীৰিক মানসিক আৰু আবেগিক অৱস্থাৰ বৃদ্ধি বুলি ক'ব পাৰি বিকাশৰ লগত ব্যক্তি এজনৰ জৈৱিক সংজ্ঞাত্মক সামাজিক আৰু পৰিৱেশগত প্ৰভাৱকে ধৰি বিভিন্ন ধৰণৰ কাৰক জড়িত হৈ থাকে সো অপশন এ বি and D are incorrect whereas C is the correct answer next question etu assertion reason type question অৰ্থাৎ উক্তি যুক্তি ধৰণৰ প্ৰশ্ন এই কোৱেশ্চনটো 2024 চনৰ টিচিটেট পেপাৰৰ পৰা লোৱা হৈছে assertion childhood is experienced differently by children across cultures reason children's development is universal অৰ্থাৎ উক্তি বেলেগ বেলেগ সংস্কৃতিৰ মাজত শিশুৰ শৈশৱৰ অভিজ্ঞতা বেলেগ বেলেগ হয় যুক্তি শিশুৰ বিকাশ সাৰ্বজনীন options are both A and R are true and R is the correct explanation of A উক্তি আৰু যুক্তি দুয়োটাই সত্য আৰু যুক্তি হৈছে উক্তিৰ শুদ্ধ ব্যাখ্যা option B both A and R are true and R is not the correct explanation of A উক্তি আৰু যুক্তি দুয়োটাই সত্য আৰু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা নহয় অপশন সি A is true but R is false উক্তি শুদ্ধ কিন্তু যুক্তি মিছা অপশন ডি both A and R are false অৰ্থাৎ উক্তি আৰু যুক্তি দুয়োটাই মিছা ইয়াত assertion অৰ্থাৎ উক্তিটো শুদ্ধ কিয়নো আমি ইতিমধ্যে জানি আহিছো যে শিশুৰ বৃদ্ধি আৰু বিকাশত কালচাৰেল ফেক্টৰ অৰ্থাৎ সাংস্কৃতিক পটভূমিয়ে শিশুটিৰ ওপৰত বিশেষ প্ৰভাৱ পেলায় সাংস্কৃতিক কাৰক যেনে বিদ্যালয় পৰিয়াল আদিৰ দৰে অনুষ্ঠানৰ জৰিয়তে ব্যক্তিৰ বিশ্বাস মূল্যবোধ আচৰণ গঢ় দি বৃদ্ধি আৰু বিকাশত প্ৰভাৱ পেলায় গতিকে বেলেগ বেলেগ সংস্কৃতিৰ মাজত শিশুৰ শৈশৱৰ অভিজ্ঞতাবোৰ বেলেগ বেলেগ হয় অৰ্থাৎ সংস্কৃতিভেদে শিশুৰ শৈশৱৰ অভিজ্ঞতা বেলেগ বেলেগ হয় কিন্তু যুক্তি অৰ্থাৎ ৰিজনটো শুদ্ধ নহয় কিয়নো শিশুৰ বিকাশ সাৰ্বজনীন কেতিয়াও হ'ব নোৱাৰে সংস্কৃতি আৰু পটভূমিৰ বেলেগ বেলেগ হোৱাৰ লগে লগে শিশুৰ বিকাশো ভিন্ন হোৱা দেখা যায় so the correct answer is option C that is A is true but R is false next question reasoning thinking and problem solving are explained in which aspects of development option A social development option B cognitive development option C moral development option D motor development বিকাশৰ কোনটো দিশত যুক্তি চিন্তা আৰু সমস্যা সমাধানৰ ব্যাখ্যা কৰা হৈছে অপশন এ সামাজিক বিকাশ অপশন বি সংজ্ঞাত্মক বা বৌদ্ধিক বিকাশ অপশন সি নৈতিক বিকাশ আৰু অপশন ডি মটৰ অৰ্থাৎ চলন বিকাশ the correct answer is option B that is cognitive development reasoning thinking and problem solving are explained in cognitive development আমি ইতিমধ্যে আলোচনা কৰি আহিছো যে cognitive development involves learning memory language attention thinking reasoning and creativity it focuses on how children learn and process information cognitive development indicates development of intelligence অৰ্থাৎ সংজ্ঞাত্মক বা বৌদ্ধিক বিকাশৰ লগত শিক্ষণ স্মৃতিশক্তি ভাষা মনোযোগ চিন্তা যুক্তি আৰু সৃজনশীলতা জড়িত হৈ থাকে সংজ্ঞাত্মক বা বৌদ্ধিক বিকাশত শিশুৱে তথ্য কেনেদৰে শিকে আৰু শিকা তথ্যখিনি কেনেদৰে প্ৰক্ৰিয়াকৰণ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় কগনিটিভ ডেভেলপমেন্ট অৰ্থাৎ সংজ্ঞাত্মক বিকাশে বুদ্ধিমত্তাৰ বিকাশৰ ইংগিত দিয়ে so the correct answer is option B that is cognitive development next question এই কোৱেশ্চনটো 2023 চনৰ সিটেট এক্সাম পেপাৰৰ পৰা লোৱা হৈছে which of the following is a gross motor skill option A knitting option B swimming option C cutting along the outline of a circle on a paper option D cutting along the outline of a big rectangle on a paper অৰ্থাৎ তলৰ কোনটো স্থূল চলন দক্ষতা option A উল বা হুটা গুঠা কাৰ্য option B হাতুৰিব পৰা option C বৃত্তাকাৰ ৰূপত কাগজ এখন কাটি লোৱা option D কাগজ এখনত ডাঙৰ আয়তাকাৰ ক্ষেত্ৰ এটা কাটি লোৱা
The correct answer is option B, that is swimming. Option B to শুদ্ধ কিয়নো আমি ইতিমধ্যে জানি আহিছো যে gross motor skills involves the coordination and control of larger muscle group to perform activities that require whole body movement and coordination. স্থূল চলন দক্ষতাৰ লগত বৃহৎ পেশীগোটৰ নিয়ন্ত্ৰণ আৰু সমন্বয় জড়িত হৈ থাকে যিবোৰ কাৰ্য অৰ্থাৎ এক্টিভিটিত গোটেই শৰীৰৰ গতি তথা সমন্বয় জড়িত হৈ থাকে সেইবোৰক গ্ৰছ মটৰ স্কিলৰ অন্তৰ্ভুক্ত বুলি বিবেচনা কৰা হয় হাতুৰা কাৰ্যত পানীৰ মাজেৰে আগবাঢ়ি যাবলৈ হলে শৰীৰৰ বিভিন্ন পেশীগোট তথা অংগ সঞ্চালন আৰু সমন্বয়ৰ প্ৰয়োজন হয় গতিকে সুইমিং হৈছে এটা গ্ৰছ মটৰ স্কিল হেয়ে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন বি সুইমিং নেক্সট কোৱেশ্চন এই কোৱেশ্চনটো 2022 চনৰ সিটেট পেপাৰৰ পৰা লোৱা হৈছে which of these children would be in the middle childhood stage option a child who is beginning to imitate social rules while engaging in make believe play option b a child who has developed an understanding of the meaning of rules and can reason option c a child who can hypothesize possible causes and accordingly design complex experiments option d a child who is just beginning to show fine motor skills such as grasping a pencil and other such objects অৰ্থাৎ এই শিশুসকলৰ ভিতৰত কোনটো শৈশৱকালৰ মধ্যম পৰ্যায়ত থাকিব অপচন এ যি শিশুৱে মেক বিলিভ খেলত লিপ্ত হৈ সামাজিক ভূমিকা অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে অপচন বি যি শিশুৱে নিয়মৰ অৰ্থ বুজিব পাৰে আৰু তাৰ লগতে কাৰণ দৰ্শাব পাৰে অপচন সি যি শিশুৱে সম্ভাৱ্য কাৰণৰ অনুমান কৰিব পাৰে আৰু সেই অনুসৰি জটিল পৰীক্ষা ডিজাইন কৰিব পাৰে অপচন ডি যি শিশুৱে মাত্ৰ পেন্সিল আৰু এনে ধৰণৰ অন্যান্য বস্তু ধৰাৰ দৰে সূক্ষ্ম চলন দক্ষতা দেখুৱাবলৈ আৰম্ভ কৰিছে the correct answer is option b a child who has developed an understanding of meaning of rules and can reason would be in the middle childhood stage childhood অৰ্থাৎ শৈশৱকাল বুলিলে জন্মৰ পৰা কৈশোৰৰ মাজৰ সময়ছোৱাক বুজা যায় সাধাৰণতে 8 বছৰৰ পৰা 12 বছৰ বয়সৰ ভিতৰৰ শিশুসকল মধ্যম শৈশৱকাল অৰ্থাৎ মিডল চাইল্ডহুড ষ্টেজত থকা বুলি কোৱা হয় এই পৰ্যায়ত শিশুৱে সুনিৰ্দিষ্ট চিন্তাধাৰাৰ বিকাশ ঘটায় আৰু সহযোগিতামূলক খেলাধুলাত লিপ্ত হয় জিন পিয়াজেৰ কগনিটিভ ডেভেলপমেন্ট থিওৰি অনুসৰি মিডল চাইল্ডহুড ষ্টেজত থকা শিশুসমূহে যুক্তিসংগতভাৱে যুক্তি দিব পাৰে হেয়ে শুদ্ধ উত্তৰটো হ'ব অপচন বি নেক্সট কোৱেশ্চনলৈ আহিছো এই কোৱেশ্চনটো 2022 চনৰ সিটেট পেপাৰৰ পৰা লোৱা হৈছে at which stage of development do children actively engage in make believe play option a infancy option b early childhood option c middle childhood option d adolescence অৰ্থাৎ বিকাশৰ কোনটো পৰ্যায়ত শিশুৱে সক্ৰিয়ভাৱে মেক বিলিভ খেলত লিপ্ত হয় অপচন এ শিশুকাল অপচন বি প্ৰাক শৈশৱ অপচন সি মধ্যম শৈশৱ আৰু অপচন ডি কৈশোৰকাল the correct answer is option b early childhood children actively engage in make believe play at early childhood stage of development শিশুৰ প্ৰাক শৈশৱ কাল 2 বছৰৰ পৰা প্ৰায় 6 পৰা 8 বছৰলৈকে ধৰা হয় মেক বিলিভ খেলত প্ৰাক শৈশৱ অৰ্থাৎ early childhood কালৰ এক প্ৰধান অংশ এই সময়ছোৱাত শিশুৱে অভিনয় কৰে যে বস্তু এটা প্ৰকৃততে যি আকৃতিত আছে তাৰ বাহিৰে আন কিবা এটা হিচাপে গণ্য কৰা হয় যেনে কাঠৰ বাকচ এটাক গাড়ী হিচাপে পুতলা এটাক এজনী ছোৱালী বা ল'ৰা বা ৰজা বা ৰাণী হিচাপে গণ্য কৰে অৰ্থাৎ মেক বিলিভ খেলত শিশুজনে আন এজন ব্যক্তিৰ অভিনয় কৰে অৰ্থাৎ মেক বিলিভ খেল আৰ্লি চাইল্ডহুড অৰ্থাৎ প্ৰাক শৈশৱ কালৰ এক অভিন্ন অংগ নেক্সট কোৱেশ্চন as per contemporary perspectives the course of the child development is option a uniform across children and specific milestones are definitely achieved by all children as they reach a certain age option b multidirectional since children grow up in varying contexts option c completely unpredictable even though development is unidirectional for all option d determined solely by hereditary information received from parents অৰ্থাৎ সমসাময়িক দৃষ্টিভংগী অনুসৰি শিশুৰ বিকাশৰ গতিপথ হৈছে অপচন এ বিকাশ সকলো শিশুৰ ক্ষেত্ৰত একে হয় আৰু এটা নিৰ্দিষ্ট বয়সত উপনীত হোৱাৰ লগে লগে সকলো শিশুৱে নিৰ্দিষ্ট লক্ষ্যত উপনীত হয় অপচন বি বিকাশ বহুমুখী যেহেতু শিশুসমূহ বিভিন্ন সাংস্কৃতিক পটভূমিত ডাঙৰ দীঘল হয় অপচন সি বিকাশ সম্পূৰ্ণৰূপে আনপ্ৰেডিক্টেবল হয়
যদিও বিকাশ সকলোৰে বাবে ইউনিডাইৰেকচনেল। অপশ্যন ডি বিকাশ কেৱল পিতৃ মাতৃৰ পৰা পোৱা বংশগত তথ্যৰ দ্বাৰা নিৰ্ধাৰিত হয়। আমি ইতিমধ্যে আগৰ ভিডিঅ'ত আলোচনা কৰি আহিছো যে বিকাশ সকলো শিশুৰ ক্ষেত্ৰত কেতিয়াও একে হ'ব নোৱাৰে। সেয়ে শিশুভেদে বিকাশৰ পৰ্যায়সমূহ ভিন্ন হোৱা দেখা যায়। আনহাতে বিকাশ সম্পূৰ্ণৰূপে আনপ্ৰেডিক্টেবলো হ'ব নোৱাৰে আৰু বিকাশ কেৱল পিতৃ মাতৃৰ পৰা পোৱা বংশগত তথ্যৰ দ্বাৰাও নিৰ্ধাৰিত নহয়। So the options A, C and D are incorrect. The correct answer is option B. That is, as per the contemporary perspectives, the course of child development is multidirectional since children grow up in varying contexts. এতিয়া আহিছো আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ। The sequence of development among children from birth to adolescence is. Options are option A, concrete, abstract, sensory. Option B, abstract, concrete, sensory. Option C, sensory, concrete, abstract. Option D, abstract, sensory, concrete. অৰ্থাৎ শিশুসমূহৰ মাজত জন্মৰ পৰা কৈশোৰলৈকে বিকাশৰ ক্ৰমসমূহ হ'ল অপশ্যন এ মূৰ্ত বিমূৰ্ত সংবেদনশীল, অপশ্যন বি বিমূৰ্ত মূৰ্ত সংবেদনশীল, অপশ্যন চি সংবেদনশীল মূৰ্ত বিমূৰ্ত আৰু অপশ্যন ডি বিমূৰ্ত সংবেদনশীল মূৰ্ত। The correct answer is option C, that is sensory, concrete and abstract. Sequence of development among children from birth to adolescence is sensory, concrete and abstract. আজিৰ ভিডিঅ'ত 2024 চনৰ পৰা 2022 চনলৈ CTET এক্সামত অহা গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ লগত জড়িত কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগীৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ডিছকাশ্যনৰ পাৰ্ট 2ত আমি 2021 চনৰ পৰা 2011 চনৰ প্ৰশ্নসমূহ আলোচনা কৰিম। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।